Hello guys, মই Ritika. Welcome জনাইছো মই আন এটি ভিডিঅলৈ। আজিৰ ভিডিঅটোত মই জিকেৰ সৰু এটা টপিক লৈ আহিছো। জেনেৰেলি আমাৰ অসমৰ জিওগ্ৰাফি, ভাৰতৰ জিওগ্ৰাফি এক্সামত অহা দেখা যায়। কিন্তু ৰিসেন্টলি আমাৰ ওয়ার্ল্ড জিওগ্ৰাফিৰ ওপৰতে কিন্তু গুৰুত্ব প্ৰদান কৰা দেখা হৈছে। 2023 যেতিয়া মই ফাৰ্ষ্ট এডিআৰই এটেম্প কৰিছিলো তেতিয়াও কিন্তু ওয়ার্ল্ড জিওগ্ৰাফিৰ ওপৰত বহুত কেইটা কোৱেশ্চন আহিছিল। So, যদি আপোনালোকে এডিআৰই 3.0 প্ৰিপাৰেচন কৰি আছে বা টেটকাম ৰিক্ৰুটমেন্টৰ প্ৰিপাৰেচন কৰি আছে, আসাম পুলিচৰ প্ৰিপাৰেচন কৰি আছে, তেনেহলে এই টপিকটো আপোনালোকৰ বাবে ইম্পৰ্টেন্ট হ'ব পাৰে। So, আজি চাম 5 longest river in the world. আমাৰ পৃথিৱীৰ ভিতৰত 5টা আটাইতকৈ দীঘল নদী। তো ফাৰ্স্ট আমাৰ আহিব নাইল ৰিভাৰ, যাক আমি নীল নদী বুলিও কওঁ। আমাৰ এই নাইল ৰিভাৰখন 6650 কিলোমিটাৰ লং। আটাইতকৈ দীঘল নদী আমাৰ পৃথিৱীৰ ভিতৰত, যাৰ কিলোমিটাৰ ৱাইজ দৈৰ্ঘ্য হৈছে 6650 কিলোমিটাৰ আৰু ই 11 কান্ট্ৰিৰ মাজেৰে গৈছে। ই কিন্তু নিৰ্দিষ্ট এটা কান্ট্ৰিত নাই, ই 11টা কান্ট্ৰিৰ মাজেৰে পাৰ হৈ গৈছে। তো এতিয়া আহিল নম্বৰ 2 হল আমাৰ এমাজন। নম্বৰ 2 হল আমাৰ এমাজন। দ্বিতীয় দীৰ্ঘতম নদীখন হল আমাৰ এমাজন। ই আছে আমাৰ সাউথ আফ্ৰিকা। এমাজন ৰিভাৰখন আছে আমাৰ সাউথ আফ্ৰিকা আৰু ইয়াৰ দৈৰ্ঘ্য 6400 কিলোমিটাৰ। এতিয়া আহিল আমাৰ নম্বৰ 3 হল ইয়াংস্তে ৰিভাৰ। ইয়াংস্তে ৰিভাৰ কিন্তু আছে আমাৰ চাইনাত আৰু ইয়াৰ দৈৰ্ঘ্য হল আমাৰ 6300 কিলোমিটাৰ। তো ওয়ান ইম্পৰ্টেন্ট নোট আপোনালোকে নোট কৰি থওক, ইয়াংস্তে ৰিভাৰটো আমাৰ এছিয়াৰ লংগেষ্ট ৰিভাৰ হয়। যদি আপোনাৰ ওয়াৰ্ল্ডৰ লংগেষ্ট ৰিভাৰ সোধে তেনেহলে এনসাৰ হ'ব নীল বা নাইল, আৰু যদি এছিয়াৰ লংগেষ্ট ৰিভাৰ সোধে তেনেহলে আপোনাৰ হ'ব ইয়াংস্তে ৰিভাৰ। ওকে, এতিয়া 4 নম্বৰত আহিব মিছিছিপি মুছৌৰী। এইটো ৰিভাৰ আমাৰ 4 নম্বৰত আহিব। এই ৰিভাৰৰ দৈৰ্ঘ্য হ'ব আমাৰ 6270 কিলোমিটাৰ আৰু ই আমাৰ আছে নৰ্থ আমেৰিকাত। ওকে, এতিয়া আহিল নম্বৰ 5 লংগেষ্ট ৰিভাৰ হল য়েনিচে। ইয়াৰ দৈৰ্ঘ্য হল 5539 কিলোমিটাৰ। ইয়াৰ দৈৰ্ঘ্য হ'ব 5539 কিলোমিটাৰ আৰু ই কোন দেশত আছে? ৰাছিয়া এণ্ড মংগোলিয়া। ই ৰাছিয়া আৰু মংগোলিয়া এই দুটা দেশৰ মাজেৰে বৈ গৈছে। তো আপোনালোকে এই সৰু টপিকটোৰ পৰা বহুত কেইটা কথা জানিলে যে আমাৰ লংগেষ্ট ৰিভাৰ কোনখন, সেকেন্ড লংগেষ্ট ৰিভাৰ কোনখন ওয়াৰ্ল্ডৰ ভিতৰত, এছিয়াৰ ভিতৰত লংগেষ্ট ৰিভাৰ কোনখন, এনেকুৱা। এতিয়া যদি লংগেষ্ট ৰিভাৰ ৰিলেটেড আপোনাৰ কোৱেশ্চন আহে নিশ্চয় পাৰিব। তো এনেকুৱা ধৰণৰ টপিকবোৰ মই লৈ অহাৰ চেষ্টা কৰিম। ভালে থাকিব, সুস্থ থাকিব, keep preparing.